নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছো জব এডুকেশ্যন ইউটিউব চেনেল 2 জবলৈ সো বন্ধু বান্ধৱীসকল এটা ভাল খবৰ আহিছে অসম ৰাজ্যিক পশুপালন বিভাগৰ যিখিনি ইন্টাৰভিউ অলৰেডি হৈ গৈছিল সেই সকলৰ ডকুমেন্ট ভেৰিফিকেশনৰ ডেট ঘোষণা কৰিছে সেই ডেটসমূহ আজি মই আপোনালোকলৈ লৈ আহিছো গতিকে আপোনালোকে ভিডিওটো সম্পূৰ্ণৰূপে চাব তেতিয়া কাৰ কেতিয়া ডকুমেন্ট ভেৰিফিকেশন আছে এই সকলোখিনি বিষয়ে আপোনালোকে জানিব পাৰিব বন্ধু বান্ধৱীসকল আপোনালোক যদি মোৰ চেনেলত প্ৰথমবাৰলৈ আহিছে তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা অল নটিফিকেশনটো অন কৰি দিব আহক আমি আজিৰ ভিডিওটো আৰম্ভ কৰোঁ নমস্কাৰ এইটো আপোনালোকে নিশ্চয় দেখা পাইছে অসম গভৰ্ণমেণ্টৰ পৰা প্ৰকাশিত এটা নটিফিকেশন হয় এই নটিফিকেশনটো আপোনালোকে ইয়াতে দেখিছে মাৰ্চ মাহত প্ৰকাশ কৰিছে নটিফিকেশনটো আপোনালোকে চাওক কি লিখা আছে নোটিছ ফৰ ডকুমেন্ট ভেৰিফিকেশন ফৰ ৰিক্ৰুটমেন্ট টু দা পোষ্ট অফ VFA অৰ্থাৎ ভেটেৰিনাৰী ফিল্ড এছিষ্টেণ্ট ভেটেৰিনাৰী ফিল্ড এছিষ্টেণ্টৰ যিখিনি এক্সাম হৈ গ'ল সেইখিনিৰ ডকুমেন্ট ভেৰিফিকেশন হ'ব এই ভেৰিফিকেশনটো কিমান তাৰিখৰ পৰা হ'ব আপোনালোকে চাওক ইয়াতে উল্লেখ আছে ভেটেৰিনাৰী ফিল্ড এছিষ্টেণ্ট 2 এপ্ৰিলৰ পৰা হ'ব আৰু 4 এপ্ৰিললৈকে হ'ব গতিকে আপোনালোকৰ কাৰ কেতিয়া আছে এইখিনি কথা মই আপোনালোকক জনাই দিছো ইয়াতে ৰুল নম্বৰ ওয়াইজত দিয়া আছে আপোনালোকে চাব পাৰিব প্ৰথম আমি দেখাইছো ৰুল নম্বৰ 1 ৰ পৰা 74 লৈকে 2 তাৰিখে হ'ব 9 বজাৰ পৰা 1 বজাৰ ভিতৰত এটো টাইমটো দিয়া হৈছে আৰু ইয়াৰ ৰিপৰ্টিং টাইম আপোনালোকক 8 বজাত দিয়া হৈছে আৰু 75 ৰ পৰা 148 লৈকে 2 তাৰিখতে হ'ব এটো হ'ব আপোনালোকৰ 1:30 বজাৰ পৰা 5:30 বজালৈকে এটো ৰিপৰ্টিং টাইম হ'ব আপোনালোকে 12:30 অৰ্থাৎ 12:30 আপোনালোক পাব লাগিব নেক্সট আপোনালোকৰ আহিলে 149 ৰ পৰা 223 লৈকে ৰোল নম্বৰ 3 তাৰিখে হ'ব 3 তাৰিখে আপোনালোকৰ মৰ্নিং 9 বজাৰ পৰা 1 বজাৰ ভিতৰত হ'ব আৰু 8 বজাত আপোনালোকৰ ৰিপৰ্টিং টাইম দিয়া হৈছে আৰু 224 ৰ পৰা 296 লৈকে 3 তাৰিখে হ'ব 3 এপ্ৰিলত 1:30 বজাৰ পৰা 5:30 বজাৰ ভিতৰত হ'ব 12:30 বজাত আপোনালোকৰ ৰিপৰ্টিং টাইম আছে আৰু 297 ৰ পৰা 371 লৈকে 4 তাৰিখে হ'ব আৰু 9 বজাৰ পৰা 1 বজাৰ ভিতৰত ৰাতিপুৱা 9 বজাৰ পৰা 1 বজাৰ ভিতৰত হ'ব আৰু ইয়াৰ ৰিপৰ্টিং টাইম 8 বজাত হ'ব ঠিক তেনে ধৰণে আপোনালোকৰ 372 পৰা 443 লৈকে 4 তাৰিখতে হ'ব 1:30 বজাৰ পৰা 5:30 বজাৰ ভিতৰত আপোনালোকৰ হ'ব আৰু আপোনালোকে 12:30 বজাত ৰিপৰ্টিং টাইমত আপোনালোকে পাব লাগিব এইখিনি আপোনালোকৰ ৰুল নম্বৰ ওয়াইজত ইয়াতে দিয়া আছে গুটেখিনি মই আপোনালোকক গুটেখিনি দেখাই দিলো ৰুল নম্বৰ ওয়াইজ আৰু ডেট ওয়াইজ টাইম ওয়াইজ আৰু ৰিপৰ্টিং টাইম এই সকলোখিনি আপোনালোকৰ ইয়াতে দিয়া আছে আপোনালোকে নিজৰ ৰুল নম্বৰটো চাই কোন ডেটত পৰিছে কোন সময়ত পৰিছে চাই আপোনালোকে তালৈকে ডকুমেন্টছ ভেৰিফিকেশনত যাব লাগিব আৰু ডকুমেন্ট ভেৰিফিকেশন যাওঁতে আপোনাক কি ডকুমেন্টছ আপোনালোকে লগত নিব লাগিব সেইখিনি কথাও মই আপোনালোকক জনাই দিও আপোনালোকে চাওক ডকুমেন্টছসমূহ আপোনালোকক কি লাগিব নম্বৰ 1 আপোনালোকৰ HSLC এডমিট কাৰ্ড পাছ সাৰ্টিফিকেট এজ এ প্ৰুফ অফ এজ প্ৰুফৰ কাৰণে আপোনালোকৰ বয়সৰ প্ৰমাণপত্ৰৰ কাৰণে আপোনালোকে এইকেইটা বস্তু নিব লাগিব এক নম্বৰতে 2 নম্বৰতে আপোনালোকৰ HSLC মাৰ্কশিট এণ্ড পাছ সাৰ্টিফিকেট 3 নম্বৰতে যি HSLC ৰ সায়েন্সৰ মাৰ্কশিট এণ্ড পাছ সাৰ্টিফিকেট আপোনালোকৰ হাই সেকেন্ডাৰী সায়েন্সৰ যেহেতু পদকিটা সায়েন্সৰ পদ আছিলে গতিকে হাই সেকেন্ডাৰী সায়েন্সৰ আপোনালোকৰ মাৰ্কশিট আৰু পাছ সাৰ্টিফিকেট আপোনালোকৰ ইয়াতে লাগিব 4 নম্বৰতে আপোনালোকৰ যে স্কুল অফ ভেটেৰিনাৰী সায়েন্স এণ্ড AH গুংগৰ্ছ বা সিলছৰ পাছ সাৰ্টিফিকেট আপোনালোকে এইটোৱে স্কুল অফ ভেটেৰিনাৰী সায়েন্স আপোনালোকে পাছ কৰা যিখন সাৰ্টিফিকেট এই সাৰ্টিফিকেট আপোনালোকে নিব লাগিব 5 নম্বৰতে আপোনালোকৰ আহিছে কাষ্ট সাৰ্টিফিকেট ইফ এপ্লিকেবল যিসকল জেনেৰেল ক্যান্ডিডেট তেওঁলোকৰ নহয় যিসকল কেটেগৰীত পৰে তেওঁলোকে কাষ্ট সাৰ্টিফিকেট নিব লাগিব 6 নম্বৰতে আপোনালোকৰ পাৰ্মানেন্ট ৰেসিডেন্স সাৰ্টিফিকেট অৰ্থাৎ এমপ্লয়মেন্ট ৰেজিষ্ট্ৰেচন সাৰ্টিফিকেটটো এই দুটা বস্তু আপোনালোকে নিব লাগিব পাৰ্মানেন্ট ৰেসিডেন্স সাৰ্টিফিকেট বা এমপ্লয়মেন্ট এক্সচেঞ্জ সাৰ্টিফিকেট এই দুটা ভিতৰত এটা আপোনালোকে নিব লাগিব
7 নম্বৰতে দিছে আপোনালোকৰ ফটো আইডেণ্টিটি কাৰ্ড। ফটো আইডেণ্টিটি কাৰ্ড যেনে আপোনালোকে আধাৰ কাৰ্ড নিব পাৰে, পেন কাৰ্ড নিব পাৰে বা ভোটাৰ কাৰ্ড আপোনালোকে নিব পাৰে। এইকেইটা বস্তু নিব লাগিব। আৰু লিখিছে এনি আদাৰ ডকুমেণ্ট ডেট মে বি ৰিলিভেণ্ট ফৰ দেয়াৰ কেণ্ডিডেট। আপোনালোকৰ যদি আৰু কিবা ডকুমেণ্টছ আছে তেতিয়াহ'লে আপোনালোকে সেই ডকুমেণ্টছটো লৈ যাব পাৰিব। এই ডকুমেণ্টছসমূহ আপোনালোকৰ তাতে ভেৰিফিকেশ্যন কৰা হ'ব। এতিয়া আপোনালোকক ডকুমেণ্টছখিনিৰ কথাও মই কৈ দিলোঁ, গোটেইখিনি কথা আপোনালোকক মই জনালোৱেই। এতিয়া আপোনালোকে যদি বোলে ইয়াৰ অফিচিয়েল ৱেবছাইটত গৈ মই বিজ্ঞাপনটো বা নটিফিকেশ্যনটো ডাউনলোড কৰি লওঁ, তেতিয়াহ'লে আপোনালোকে এইটো অফিচিয়েল ৱেবছাইটটো আছে, এই অফিচিয়েল ৱেবছাইটত যাব পাৰে, তাতে গৈ আপোনালোকে এইটো ডাউনলোড কৰি ল'ব পাৰিব। আৰু সবিশেষ যদি আপোনালোকে জানিব বিচাৰে তেনেহ'লে মোৰ ভিডিঅ' শেষত কমেণ্ট কৰিব, ময়ো আপোনালোকক জনাবলৈ চেষ্টা কৰিম। আপোনালোকে এইটো নটিফিকেশ্যনটো ডাউনলোড কৰিব পাৰিবই, আৰু যদি কিবা অসুবিধা হয় তেনেহ'লে মোক কমেণ্ট কৰিব, মই আপোনালোকক জনাই দিবলৈ চেষ্টা কৰিম। আজিলৈ ইমানেই। ভিডিঅ'টো যদি ভাল লাগিছে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। থেংক ইউ।